হে দেহাটো যেতিয়া সমৰ্পণ কৰি দিলোঁ, যেনেকৈ গৃহস্থই গৰু এজনী যদি কাৰোবাক বিক্ৰী কৰি দিয়ে, গৰু এজনী আছিলে ঘৰত, গৰুজনীক বিক্ৰী কৰি দিলে, বোলে গ্ৰাহক পালে, আৰু গ্ৰাহকৰ ৰছী খোল খাই আহি আকৌ গৃহস্থৰ ঘৰত যদি সোমাই যায় আৰু গৃহস্থই যদি নিজৰ বুলি ভাবি বান্ধি ৰাখি দিয়ে, তেতিয়া কি কৰিব বাৰু গ্ৰাহকজনে? ইয়াত ওচৰত থানা আছে নাই বাৰু? বিহপুৰীয়া থানা আছে নহয়, বোলে তাত বোলে এজাহাৰ দি দিব, আৰু পাৰিলে পুলিচ লগত তেওঁ আহিব আৰু আপোনাক হৰি ক'বা। তো ঠিক এই শৰণটো ভগৱন্তৰ ওচৰত যেতিয়া আমি ল'লোঁ, এই দেহটো আজিৰ পৰা প্ৰভু মোৰ, এই দেহটো কাৰ হয়? বোলে এই দেহটো প্ৰভু মোৰ নহয়, বোলে কাৰ হয়? বোলে প্ৰভু আপোনাৰ হয়। এই দেহটোৰ জিম্মেদাৰী আপোনাৰ, এই বাক্যটোৰ জিম্মেদাৰী কাৰ? বোলে আপোনাৰ। এই মনটোৰ জিম্মেদাৰী আপোনাৰ, মোৰ নিজৰ নহয় প্ৰভু। গতিকে সেইকাৰণে সম্পূৰ্ণৰূপে শৰণ মনটোক যদি আপুনি দিব লাগিব, ভগৱানে আপোনাৰ পৰা বেছি একো সংসাৰৰ বস্তু নিবিচাৰে। ভগৱানে কৈছে অকল মনটো মোক দিলেই হ'ব। মনটোহে ভগৱন্তৰ প্ৰিয় বস্তু। সেইকাৰণে অৰ্জুনক কৈছে গীতাত, হে অৰ্জুন, মন মনা ভৱ মদ ভক্তো মদ যাজি মাম নমস্কুরু মামে বসৈসি সৈতম তে প্রতি জানে প্রিয় শশী মে। অর্জুনক কৈছে মন মনা ভৱ মদ ভক্ত। হে অৰ্জুন, তাকে মহাপুৰুষ গুৰুজনাৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে অসমীয়াত ভাঙনি কৰিছে, সকলোৱে গাব দেই, সকলোৱে গাব। ও মুত মাত্ৰ সদা দিয়া মন, ও মোৰ ভক্ত হোৱা সৰ্বক্ষণ, ও মুকে মাত্ৰ পূজা মুকে কৰা নমস্কাৰ। তোমাত কহিলো সত্যবাণী, তোমাত কহিলো সত্যবাণী, তোমাত কহিলো সত্যবাণী, পাইলা মোক তুমি পাইবা মোক তুমি মহামানী, তুমি প্ৰিয়তম সুহৃদ সখা আমাৰ। তো এই যে মন